হাই এভৰিৱান, মই মল্লিকা। মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। মই আছোঁ আলিপুৰ জংচনত, মোৰ ননদৰ ঘৰত। যিজনী ননদ এক্সপায়াৰ হৈছে যোৱা 29 তাৰিখ বৃহস্পতিবাৰে ৰাতিপুৱা 10টা 10 সৰি। তো আজি হ'ল 4 দিন। তো মই আলিপুৰ জংচনতে আছোঁ। মোৰ ডাঙৰ ননদ আছিলে, মানে মোৰ হাজবেণ্ডৰ সৰু, আৰু মোৰ হাজবেণ্ডৰ 4জনী বাই ভনী আছিলে আৰু এটা ল'ৰা, মানে মোৰ হাজবেণ্ডেই ল'ৰা, আৰু 4জনী ভনীয়েক আছিলে। ডাঙৰজনী ভনীয়েক ঢুকাইছে। ছাডেনলি ঢুকা বুলি ক'ম, কিন্তু সেই মই কথাটো ক'বলৈ সেইকাৰণে আহিছোঁ ব্লগলৈ। এই যে মানুহবিলাকে সচৰাচৰ আমাৰ যে কাহ চৰ্দি হ'লে যে ডক্তৰ নেদেখুৱাওঁ বা বনক কিবা এনেই নিজে নিজে যিটো ভাল হৈ যায়, সেনেকৈ কৰিব নালাগে। একচুৱেলি যি ঔষধ হওক, ঔষধ পাতি খাব লাগে। ধৰক আপোনালোকে বহুতে খায়, বনৌষধিও খায়, সেইটোও ভাল। কিন্তু সেই আৰু এইবিলাক জমাই থোৱাৰ কাৰণে বন্ধুসকল বহুত ডাঙৰ অসুখ হৈ গ'ল। এই যে নিজে নিজে কিবা টেবলেট কিনি আনিলে ফাৰ্মাচীৰ পৰা খালে ভাল হ'ল, চৰ্দি এইবিলাক জমাওঁতে এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল, তাক ঘূৰাই নিব নোৱাৰিলোঁ। এইটো একদিনৰ অসুখ, বেমাৰ নহয়। কিন্তু গতিকে বন্ধুসকল, এয়া মই তেওঁলোকৰ মানে ফ্ৰণ্ট চাইডে ঘূৰি আপোনালোকৰ লগত ভইচ অভাৰ দি আছোঁ। ভাবিলোঁ মই ৰাতিপুৱা এতিয়া 9টা বাজিছে, মৰ্ণিং। ভাবিলোঁ এইখিনিৰ পৰা আৰম্ভ কৰোঁ, কিন্তু মানে বহুত বৰষুণ, যোৱাকালিৰ পৰা বহুত বৰষুণ। এনেই বৰষুণ দিয়ে আছিল, কিন্তু দিনত বহুত গৰম আছিল। আলিপুৰ জংচনত বহুত গৰম আছিলে। মই এতিয়া বেগ কেমেৰা দি দেখাই আছোঁ দেই। বহুত গৰম আছিল কালি দিনত, একদম বন্ধুসকল বহুত গৰম। কিন্তু ৰাতিৰ পৰা এনেকুৱা বৰষুণ দিলে। এফালে অসমতো গোটেই বানপানীয়ে, ইয়াতে সেনেকুৱা নাছিলে বাৰু। এয়া পানী হৈ গৈছে, দেখিছে? এইফালেতো গোটেই পকাই, ফ্ল'ৰবিলাক হেৰি কৰাই আছে বাৰু। বোকা খচিবলগীয়া নহয়েই। তো অলপ শান্তি পালোঁ, ইমান গৰমৰ পৰা ৰেহাই পালোঁ। আৰু বন্ধুসকল, এয়া মই কি কৈ আছিলোঁ যে কাহ চৰ্দিবিলাক যে নেগলেঞ্চি কৰে মানুহবিলাকে, ময়ো কৰোঁ। কাহ চৰ্দি হ'লে গৰম পানী খাই ভাল কৰি থৈ দিওঁ। এনেকুৱা যি হওক, যোনে যিটো বিশ্বাস কৰে, আয়ুৰ্বেদিক হওক, হোমিঅ'পেথিক হওক, বনৌষধি হওক, খাব লাগে কিন্তু দেই। আজি আৰু মোৰ ননদজনী ঘূৰি নাহিলে, যিখন দেশলৈ গুচি গ'ল সেইখন দেশৰ পৰা ঘূৰি আহিব নোৱাৰে। আৰু সাধাৰণ এইবিলাক অসুখ জমাই ৰখাৰ কাৰণে তো সকলোৱে সতৰ্ক হওক। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। আৰু এতিয়া মানুহ দুনো অহা আৰম্ভ হৈয়ে যায় না, 9টা বজাৰ সকলোৱে খবৰ ল'বলৈ আহি থাকে। তো সেইকাৰণে মই বোলো এতিয়াই ভিডিঅ'টো আৰম্ভ কৰোঁ, চাওঁ গোটেই দিনটো অলপকৈ কৰিব পাৰোঁ নে নোৱাৰোঁ। আৰু এডিট কৰিবলৈ বৰ অসুবিধা হৈ যায়, মানুহ থাকে যে। সেইটো কাৰণে একেটা মানে নাকাটাকৈ যাতে মই ভিডিঅ'টো কৰিব পাৰোঁ। এটা ফোন, এইটো মোৰে ফোন হয়, চাৰ্জত দি থৈছোঁ। আৰু এইটো দেখিছে, ইয়াতে মই আলিপুৰ দুৱাৰত ভাল কৰিব দিছিলোঁ,
মানে চুইচটো বেয়া হৈছিলে অফ অন কৰা, আৰু কি কৰি দিলে চাওক, এইটো অফ অন কৰা চুইচটো বেয়া হৈছিলে, আৰু এইডাল মোক এইটো ডিভাইচটো নষ্ট কৰি দিলে মোক এই এলিভেটৰ জাংচনৰ মোবাইল ৰিপেয়াৰিং মানুহজনে চাওক, একদম বেয়া কৰি দিলে মোৰ মোবাইলটো। বন্ধুসকল, গ'ল আৰু মোৰ এইটো মোবাইল। অলপ ভিতৰলৈ লৈ যাওঁ। মই পিছে ভইচ চবতে নিদিওঁ, কাৰণ মানুহ দুনুহ থাকিলে দিবলৈ বেয়া লাগে। এইখনতো আৰু সুখৰ ঘৰ নহয় ন, দুখৰ ঘৰ, তো চবতে দিবলৈ বেয়া পাওঁ। মানুহে কি ক'ব সকলোৱে বুজি নাপাব। এয়া হ'ল কিটচেন, এইটো কিটচেন হ'ল। অকণমান চাহ বনাব, তাই ব্ৰেকফাষ্ট কৰিব এতিয়া, বনাব। হা না কল্পনা ইয়েতো এতিয়া ঢাক তাহলে দিব। কল্পনা দেখাই নাই কেন, খারাপ পাই নাই সবাই। তো এখানে কেন? হ্যাঁ, দেখতে তো লাগবই। এয়া আলু ৰুটি সদায় এইজনীয়ে বনায় হে, মোৰ সৰু ননদ হয়, কিমান ধুনীয়া দেখিছে। কিন্তু কি জানে বন্ধুসকল, গোটেই ৰাতি তার খুব গা বেয়া। এতিয়া মই পাৰিছোঁ ডক্টৰৰ ওচৰত লৈ যাম তাইক। বহুত গা বেয়া মানে, তথাপি মুখৰ হাঁহিটো আছে। গোটেই ৰাতি শোৱা নাই, কাহি আছে, যাৰ জ্বৰ, টেম্পাৰেচাৰ গাত। এয়া তাই হেল্পাৰ হেনজনী আহিছে বিভিন্ন কাম কৰিবলৈ, লগতে এই আমাক সহায় কৰি দি আছে। ৰুটি পৰঠা অকণমান বনাই দিব চবকে। আমি এতিয়া বৰ্তমানতো ঘৰত 3জনেই আছোঁ, তাইৰ সৈতে 4জন। তাই 4জন। এয়া ৰুটি মাৰি 9টা বাজে। হ্যাঁ ওই তো ও সব কথা বুঝতেছে বলে, ও আসামিজ ভাষা বুঝতেছে। কিছু কিছু তো ইয়ার লাগে মিল আছে না গো, রাজবংশী ভাষার লাগে। হ্যাঁ, না আমি আবার বাংলা তো বাংলায় বেশি বলি, ওরা তো জানে। আমি মানে ইয়াতে এই জন্য আমি আবার এখানে ভারতী এখন সব ধরনের ইয়ে বলি, হিন্দি বাংলা সব বলি, হিন্দি বাংলা সব বলি, সবাই বুঝে না। আমাকে আমাকে টানটা লাগতেছিল। তাই বন্ধুসকল, তাই কৈ আছে মোৰ প্ৰনাউন্সিয়েশ্যনটো অসমীয়া লাগিছে বোলে। সেইটো কাৰণে তাই মানে এজনী হেল্পাৰ হেন খুব ভাল হয়। তাই অৱশ্যে ৰন্ধা বঢ়া নকৰে, বেলেগ এজনী কৰে। এতিয়ালৈকেতো মোৰ ননদজনীয়ে কৰি আছে বাৰু, কিন্তু আজিৰ পৰা আহিব এজনী, কিন্তু অহা দেৰি হৈছে কাৰণ তাইয়ে বনাই দি আছে। আৰু সেইটো ৰুম মোৰ ননদজনীৰ আছিলে, এই পৰ্দাখন পেলোৱা আছে যে। মই আপোনালোকক দেখাম পিছত, দেখাবলৈ বেয়া লাগে যে। তাৰ ভিতৰত মোৰ জয়টো আছে, ননদজনীৰ হাজবেণ্ড। কি কৰিব, যোৱাকালি খুব বেয়া লাগিলে। কিয় মোৰ ননদজনী ঢুকোৱাৰ পিছৰ পৰা মানুহ দুনুহ ৰাতি আছিলেই। যোৱাকালি কোনো নাছিলে, খালি মই, মোৰ সৰু ননদজনী আৰু জোঁৱাইটো। যিজনী ঢুকাইছে সেই ঢুকুৱা ননদজনীৰ হাজবেণ্ড, আমি 3জনেই থাকিলোঁ। মানে বেয়া লাগে আৰু, মানে কিবা এটা অকলশৰীয়া যেন লাগে আৰু। উপায়তো নাই, থাকিবই লাগিব, চবৰে কাম কাজ আছে। আজি আহিব বাৰু। ওই রোডটাই থাকতো, কত লোকের স্ট্রোক
এয়া মই ভিডিঅ'টো শেষ হোৱাৰ আগতে ভাবিলোঁ অকণমান বাহিৰখন আকৌ দেখাই দিওঁ আৰু আপোনালোকে দেখালোঁ ৰান্ধি আছে সেইজনী মোৰ সৰু ননদ মানে 3 নম্বৰ ননদ তাই ৰান্ধিয়ে আছে তাইৰ গা খুব বেয়া ক'লোৱে তাইক মই আজি ডক্টৰ দেখাম গধূলিকৈ তো তাই কিছু বনালে মই কিছু বনালোঁ ৰান্ধনি আজি ঠিক কৰিছিলোঁ নাহিলে যেতিয়া আৰু ভাত খাই আছিল যে দেখিলে সেয়া মোৰ মানে এক্সপায়াৰ যিজনী হৈছে ননদ তাইৰ দেউতাক হয় আৰু বাকীটো মানুহ যে ইমান আহিছে বন্ধুসকল তো ভিডিঅ' কৰা নহয় ন তেতিয়া কথা পাতি থাকোঁতেই যায় মইতো মোৰ লগত সকলোৰে চিনাকি আছে সেইকাৰণে কথা বেছি ময়ে কওঁ আৰু চবৰ লগতে তো ভাবিলোঁ আজিৰ ভিডিঅ'টো এনেকৈ আৰু একো নাই যদিও এনেকৈ শেষ কৰোঁ আৰু ভিডিঅ'টো আৰু আপোনালোকক যে এই ৰুমটো দেখালোঁ শেষৰটো ৰুম এতিয়া ওলাই আহি দেখালোঁ ন ৰুম এটা লাষ্টত সেইটোৱেই মোৰ এক্সপায়াৰ হোৱা মোৰ ননদজনী আৰু বাৰ বাৰ এক্সপায়াৰ শব্দটো ক'বলৈ ভাল নালাগে দেই বন্ধুসকল তো মই ক'লোঁ আৰু আপোনালোকে হয়তো বুজি নাপাব ন তো সেইকাৰণে মোৰ বনানী তাইৰ নাম বনানী আছিলে তাইৰে সেইটো ৰুম হয় সেইকাৰণে আপোনালোক দেখালোঁ আৰু ভাল নালাগে মই নোসোমায়ে মানে ৰুমটোৰ ভিতৰলৈ জানেনে আগতে যেতিয়া মই এনেকৈ আলিপুৰ জংচনলৈ ফুৰিবলৈ আহোঁ তাইৰ ঘৰলৈ তেতিয়া তাইৰ ৰুমটোৰ পৰাই মই নোলাওঁ তাইৰ ৰুমটোতো সোমাই থাকোঁ তাইয়ে মাতি মাতি বহুৱাই থয় তাৰমানে ঘৰটো ঠাণ্ডা হৈ থাকে AC চলাই থাকে আৰু বেছিভাগ গৰম দিনতে আহোঁ ন তাইৰ ৰুমটোৰ পৰাই নোলাওঁ এইবাৰ তাইৰ ৰুমটোতে সোমোৱাই নাই মই এয়া পানীবিলাক দেখাইছোঁ কি যে সময়ৰ গতিৰ সলনি হয়নে বন্ধুসকল তো তাইৰ ৰুমটোত মই সোমোৱাই নাই এই মই ছেকেণ্ড দিন এতিয়া সোমাইছোঁ আৰু এদিন সোমালোঁ এতিয়া সোমালোঁ যি কি নহওক সেইটো আৰু দেখালোঁ আপোনালোকক আৰু এই যে 4টা ইটা দি থৈছে যে ইয়াতে তাইৰ বডিটো হস্পিটেলৰ পৰা আনি থৈছিলে এইখিনিত সেইকাৰণে এনেকৈ এটা এৰাউণ্ড কৰি থৈছে ঘেৰাও কৰি থৈছে ইয়াতে চাকি বন্তি জ্বলাই দিয়ে ৰাতি গধূলি সময় তাই বৰ ভগৱানক পূজা কৰিছিল জানেনে মোৰ বন্ধুসকল বহুত তাই মানে কি ক'ম তাইৰ ঘৰটোৱে মন্দিৰ বুলি ক'ব পাৰি আৰু গোটেই ঘৰটোতে ভগৱানৰ ফটো একেবাৰে আপোনালোক দেখাইছে আৰু দেখাম মই পিছত ইয়াতে যেতিয়া আছোঁ একেদিন তো মই এইবিলাকেই মোৰ কাৰণেতো খুব ইম্পৰ্টেণ্ট আৰু এই মেমৰিবিলাক মই ৰাখিব বিচাৰিছোঁ আৰু এইটো হ'ল গেৰেজ ঘৰ সিহঁতৰ ইয়াত এখন গাড়ী আছে তাইৰ এইফালে পিছফালটো এই বৰষুণ দি আছে ভয় লাগে সাপ চাপ থাকিব পাৰে একদম ডাঙৰ এজোপা এইফালে সিহঁতৰ বেক চাইড ডাঙৰ এজোপা হেৰি আছে নেমু গছ এজোপা আছে বহুত নেমু লাগে বন্ধুসকল বহুত নেমু লাগে মই এবাৰ 1 বেগ লৈ গৈছিলোঁ নেমু গোন্ধ নেমু এইবাৰ এটাও লগা নাই আৰু এয়া দেখিছে এইজোপা আম গছ আম লাগি আছে বহুত আম লাগি আছে কিন্তু সৰিও পৰিছে দেখিছে আপোনাক জুম কৰি দেখাইছোঁ যি কি নহওক বন্ধুসকল মই ভিডিঅ'টো থওঁ আপোনালোকে কি বুজি পালে কি বুজি নাপালে গম নাপাওঁ আৰু থুলমূলকৈ দেখালোঁ এইখিনিকে মানে ইমান মানুহ আহিছে মোৰ ননদজনীৰ ফ্ৰেণ্ডবিলাক আহিছে আৰু মোৰ সিহঁতৰ আত্মীয় স্বজন যিমান আছে আৰু সিহঁতৰ মোৰ এনেকৈ আৰু মোৰ খুৰা শহুৰৰ ল'ৰা ছোৱালী এনেকৈ আহি আছে একেই না মোৰ তাইৰ একেই ৰিলেশ্যনবিলাক তো সেনেকৈ আৰু বহুত মানুহ আহিছে যিকিনে কথাই পাতি থাকোঁ নহয় চবৰ লগতে সেয়া আৰু চবেই কি কি কাম কৰিব লাগিব এইবিলাকো আহি আহি সুধি থাকে ন তো গতিকে এইটো কিন্তু কোৱাৰ্টাৰ হয় দেই নিজৰ ঘৰ নহয় মোৰ ঘৰ কোৱাৰ্টাৰ তাইৰ শহুৰেকৰ আছিলে মোৰ ননদজনীৰ শহুৰেকৰ কোৱাৰ্টাৰ আছিলে তাৰপিছত তেওঁলোকে ইয়াতে ল'লে আৰু যেনিবা এইটো ঘৰত এই কোৱাৰ্টাৰটোত তেওঁলোকৰ 60 ইয়াৰ্ছ হৈ গৈছে মোৰ ননদজনী এইটো ঘৰতে বিয়া হৈ আহিছিল তো
আজিলৈ মই মল্লিকাই বিদায় লৈছোঁ মোৰ ব্লগটোৰ পৰা। গতিকে বাই বাই, টাটা। আপোনালোকে ভাল লাগিলে কমেণ্ট কৰিব, বেয়া লাগিলেও কৰিব, আৰু একদম মানে মোৰ স্মৃতিবিলাক ধৰি ৰাখিবৰ কাৰণে এইবিলাক মই ভিডিঅ' কৰি আছোঁ। কাৰোবাৰ কাৰণে ইম্পৰ্টেণ্ট নহ'বও পাৰে, সকলোৰ কাৰণে নহ'লেও উপায় নাই, আৰু মোৰ ভাল লাগিছে মই কৰিছোঁ। বন্ধুসকল দেখাইছোঁ, আৰু এই আগফালখন সেইটো গেৰেজ, এনেকৈ এইখিনি বাইক চাইক থয়, চাইকেল। মই গৈ থাকিম বহুত কথা। ঠিক আছে, থৈছোঁ বন্ধুসকল, বিদায় লৈছোঁ।